ঘৰত নাছিলে দৈ আৰু ল'ৰাহঁতে খাই বোলে বাটাৰ চিকেন। তো এয়া মই কৃত্ৰিম দৈ বনাই আছোঁ। এয়া চাওক, গাখীৰ লৈছোঁ এবাতি, লৈ তাত গোল নেমু এনেকৈ ৰস উলিয়াই দিছোঁ। এয়া চাওক, প্ৰথমতে এফাল দিছোঁ, এয়া এফালেৰে হোৱা নাই, গাঢ় হোৱা নাই দৈখিনি। চাওক, এয়া আৰু অলপ দিছোঁ। তাৰপিছত চাম বাৰু ৰিজাল্টটো কেনেকুৱা হয়, দৈ গাঢ় হয়নে নহয়। যিমান পাৰি, মোৰ মানে ৰস উলিওৱা সেই হেৰিপাত নাই, যন্ত্ৰপাত নাই, তো মই হাতেৰে উলিয়াইছোঁ। এয়া চাওক, ইমান গাঢ় হোৱা নাই। এতিয়া নেক্সট আৰু এইখিনি দিছোঁ, অলপ টাইম ৰৈ দিছোঁ। ৰৈ দিয়াৰ পিছত চাইছোঁ বাৰু এয়া হৈছে, এয়া হৈ গ'ল। অলপ চাকনিৰে চেকি দিলে ভাল হয় বাৰু, মই চাকনিৰে চেকা নাই। তাৰপিছত মই আদা নহৰুৰ পেষ্ট বনাইছোঁ। এয়া মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ। তাৰপিছত এয়া বাটাৰ আনিছোঁ, মাংসত দি দিছোঁ আদা ৰহুনৰ পেষ্ট, মিহলি কৰি দিছোঁ চিকেনৰ লগত। চিকেন আনি থৈ দিছোঁ অলৰেডি মই 2 কিলো। তো তাত এইবিলাক মিক্স কৰিছোঁ। চাওক আপোনালোকে, এয়া লৈছোঁ মই চব মছলা, এয়া কৰিণ্ডাৰ পাউডাৰ দেখিছে আপুনি, ধনিয়া গুড়ি, তাৰপিছত আৰু বাকী মছলাও দি আছোঁ। এয়া দিলোঁ আমি এইবাৰ জলকীয়াৰ গুড়ি, তাৰপিছত এয়া দিছোঁ আমি জিৰা। এয়া চাওক, মাংস যিমান হয় তাৰ পৰিমাণে দিব বস্তুবিলাক। 2 কিলো মাংসত কিমান লাগে, নিমখ দিলোঁ। মই পৰিমাণ কৈ দিয়া নাই বাৰু, হালধি পৰিমাণ অনুযায়ী দিব। এয়া চাওক, গৰম মছলা চবখিনি দি দিব। গৰম মছলা, যিবিলাক মছলা লাগে মাংস বনাওঁতে, সেই সকলোখিনি মছলা দিব। তাৰপিছত শেষত দিব কি, চিকেন মছলা। এয়া চিকেন মছলা দেখিছে নহয়, মই দি দিছোঁ। তাৰপিছত দিব গোল নেমু আটি দিব। এয়া কাজি, গোল নেমু বা কাজি আটি দিব। দেখিছে, ৰস উলিয়াই দিব। তাৰপিছত দৈখিনি দিব। এয়া দৈখিনি মই চেকা নাই, অলপ পাতল হৈ আছে, তথাপিতো দি দিছোঁ, ঘৰত খাম যিহেতু। তাৰপিছতে বাটাৰ দিছোঁ। বাটাৰ দি গোটেইখিনি মিক্স কৰি দিছোঁ, বাটাৰখিনি। তাৰপিছত মেৰিনেট হ'বৰ বাবে মই থৈ দিম, ফ্ৰিজত থৈ দিম 1 ঘণ্টামানৰ বাবে। এয়া চাওক, গোটেইখিনি মই ভালকৈ হাতেৰে সানি লৈছোঁ। মই গ্লভছ পিন্ধা নাই, গ্লভছ নাছিলে মোৰ। যেনেকৈ দৈ নাছিলে, বহুত বস্তু নাছিলে, শেষ হৈছিলে মাহৰ লাষ্ট। তাৰপিছত মই গ্লভছ বিনাই এনেকৈ হেৰি কৰিলোঁ। অলপ জলকীয়া ধৰিবৰ কাৰণে ভয়, আপোনালোকে চাব, সেইটো পাৰে যদি হেৰি কৰিব। এনেকৈ দেখিছে নহয়, মছলাবিলাক গোটেই মিহলি কৰি দিব। এয়া মিহলি হৈ গ'ল। এয়া তাৰপিছত মই দিলোঁ অলপ তেল, অলপ মিঠাতেল দিলোঁ মই। এয়া চাওক, মিঠাতেল দিলে তাৰমানে বস্তুটো লাগি নধৰে। এয়া মই মিঠাতেল দি দিলোঁ। তাৰপিছত গোটেইখিনি এটা কেৰাহীত মই এনেকৈ সানি ফ্ৰিজত মেৰিনেট হ'বৰ বাবে থৈ দিলোঁ। 1 ঘণ্টামানৰ বাবে এয়া ফ্ৰিজত থৈ দিলোঁ। এয়া দেখিছে নহয়। তাৰপিছত মই কি কৰিলোঁ, কেৰাহী বহাই দিলোঁ। কেৰাহীত তেল দিছোঁ। এয়া তাৰপিছত তেল গৰম হ'ব দিছোঁ। মই ঘৰত খাবলৈ বনাম। এয়া জিৰা সিমান হেৰি কৰা নাই বাৰু মই, তথাপিতো দি দিলোঁ। ভিডিঅ'টো খাই ভাল পাইছে বোলে সকলোৱে। এয়া পিঁয়াজ দিলোঁ, কাজু, এয়া নহৰু দিছোঁ। গোটেইখিনি তেলত এনেকৈ দি দিব। তাৰপিছত আদা নহৰুৰ পেষ্ট দিব, দি গোটেইখিনি এনেকৈ লাৰি দিব। মোৰ ঘৰত বিলাহীও নাছিল, মই কৈছোঁ নে চব বস্তু শেষ হৈছে। তো মই এয়া টমাটো চচ দিছোঁ। এয়া চাওক, তাৰপিছত মই মিক্সিত লৈছোঁ। মিক্সিত লৈ পেষ্টটো মিক্সাৰ কৰি দিলোঁ। আৰু এয়া চাওক, তেল লৈছোঁ। তেল গৰম কৰিবৰ কাৰণে যিখিনি মাংস আছিলে, মেৰিনেট কৰা মাংসখিনি 1 ঘণ্টাৰ পিছত উলিয়াই এনেকৈ বাটাৰত ফ্ৰাই কৰি ল'লোঁ। এয়া বাটাৰ দিছোঁ কেৰাহীত, ফ্ৰাই পেনত বাটাৰখিনিত এনেকৈ বনাইছোঁ। তাৰপিছত আন এটা কেৰাহীত এয়া দেখিছে নহয়, বাটাৰখিনি মই যিহেতু দেখুওৱা নাছিলোঁ আগতে দিয়া, তো এয়া দেখুৱাই দিলোঁ মই। নেক্সট আপোনালোকে ভাবিব তেনেকৈ হয়নে নহয়, বাটাৰ নে তেল। তাৰপিছত নেক্সট আৰু এয়া নেক্সট বাটাৰত আকৌ এই মছলাখিনি মিহল কৰিব।
দেখিছে নহয় প্ৰথম বাটাৰতে মাংসখিনি ফ্ৰাই কৰিব আৰু এয়া বাটাৰতে যিটো মিক্সাৰ বনাইছিলোঁ মই টমেটো চচ পিঁয়াজ কাজুৰ এইখিনি এনেকৈ কৰিব আৰু এইখিনিত অলপ কালাৰ দি দিব দেখিছে নহয় অলপ কালাৰ দিব এয়া চাওক আৰু কিবা মছলা যদি কম হৈছে সেই কম পৰিমাণ চাইহে মই মছলাটো অলপ দিছোঁ কিন্তু সেইখিনিত তাৰপিছত এনেকৈ মাংসখিনি বহাই দিব মাংসখিনি বহাই এনেকৈ লৰাব দেখিছে নহয় তল ওপৰ কৰি লৰাই দিব মাংসখিনি ভালকৈ লৰাই গোটেইখিনি মছলা মিক্সাৰ হৈ যাব দিব তাৰপিছত নেক্সট আকৌ ওপৰত অলপ বাটাৰ দি দিব এনেকৈ দহি দিব বাটাৰ দিব বাটাৰ দি এয়া যেনেকৈ আমি তৰকা মাৰোঁ আঞ্জাত তৰকা দিওঁ তেনেকৈ দি দিব এনেকৈ দেখিছে নহয় কিমান গাঢ় হৈছে দেখাতে কিমান সোৱাদ লগা যেন হৈছে সোৱাদ লগা মইতো ক'লে ভাল নালাগিব কিন্তু মোৰ ঘৰত যোনে খাইছে সকলোৱে কৈছে ভাল লাগিছে তো আপোনালোকেও বনাব বাই বাই আজিলৈ আহিছোঁ